নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আজি স্কুলৰ পৰা আহি কৰি অলপ দেৰি হ'ল, চ' মই শুই দিয়াৰ পাছত এতিয়া উঠিছোঁ আৰু উঠি কৰি এতিয়া মেগী খাবলৈ লৈছোঁ। মেগী ইয়াত দিছোঁ, আপোনালোকে চাওকচোন। এতিয়া মই মেগীটো পাতি দিছোঁ, বইল হ'বলৈ দিছোঁ আৰু বইল হোৱাৰ পাছত আপোনালোকে চাই থাকক বাৰু, মই দেখুৱাই থাকিম। মোৰ মাতটো কেনেকুৱা শুনিছে নাজানো, মাতডাল মোৰ কি ক'ম আপোনালোকক, মাতটো মোৰ বিশেষকৈ হেৰি হৈ আছে, চৰ্দি। আজিৰ পৰা মোৰ চৰ্দিটো একদম আৰম্ভ হৈছে, গতিকে মাতটো আপোনালোকে শুনি ভাল নাপাব চাগৈ, কিন্তু মই এনেকৈ ক'ব লাগিব। এতিয়া উপায়টো নাই নহয়, নহয় ক'বই লাগিব আপোনালোকক কথা। আৰু কিমানখিনি দেখাব পাৰোঁ অকলে কেমেৰা ধৰি মই নাজানো, আৰু দেখুৱাই যাম বুলি যেতিয়া গাত লৈছোঁ দেখুৱাবইতো লাগিব আপোনালোকক, নে কি কয়? এতিয়া মই হেতা লৈ লওঁ, ওচৰতে আছে আৰু হেতা, কি আৰু টেনশ্যন নাই ইমান। মই এতিয়া লৰাই আছোঁ। গেছটো মই এতিয়া বাৰু হাইতে থৈ দিছোঁ দেই, চাই আৰু ভিডিঅ'টো চাই শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকক কেনে লাগিল, আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰো কৰি দিব। শ্বেয়াৰটো কৰি দিব আৰু তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ তেতিয়াই মানুহে গম পাব, হয়নে নহয়? আৰু যদি আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰে কেনেকৈনো মই আগবাঢ়ি যাব পাৰিম? আপোনালোকৰ সহায় সহযোগিতা পালেহে আমি আগবাঢ়ি যোৱাত সহায় হ'ব, নে কি বাৰু? আশীৰ্বাদ কৰিব যাতে এই কি আৰু এতিয়া মই এইটো ক্ষেত্ৰত আগবাঢ়িছোঁ, সেইকাৰণে আপোনালোকে আশীৰ্বাদ কৰিব আৰু মই যাতে ভালদৰে আগবাঢ়ি যাব পাৰোঁ, সেয়াই আৰু মৰম আৰু আশীৰ্বাদ দিব। এতিয়া মেগী মছলাখিনি দি দিছোঁ, মেগীটো সিজিলে আৰু চৰি এখন হাতে কৰি থকা বহুত দিগদাৰ, মেগী আৰু কওকচোন ৰমাতেই অলপ। এয়া এতিয়া মেগী উতলি আছে, প্ৰায় হ'বই আৰু এতিয়া মেগীখিনি খাম সকলোৱে ভগাই। আৰু এইবিলাক তুমি চাফা কৰি দিয়া, আজি আৰু ভালকৈ খাব লাগিব আৰু, হয়নে নহয়? এয়া চাওক, এতিয়া মই বনাই আছোঁ আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে। ভাল লাগিছেনে ক'বচোন? এনেই চিম্পুল লগত বনাইছোঁ আৰু ইমান মা মছলা ব্যৱহাৰ কৰা নাই, বা বহুতসকলে বহুত ধৰণে বনাই খায়, কিন্তু মই একেবাৰে বইল কৰি চিম্পুলত বনাইছোঁ। আমি এতিয়া সকলোৱে খাম, ঘৰৰ আমাৰ ভাইটি ভণ্টি মই এইবিলাকেই খাম, আৰু আমাৰ ডাঙৰবিলাকে নাখায় বাৰু এইবিলাক, তেখেতলোকে এইবিলাক খাই বেয়া পায়। আমি এতিয়া নতুন প্ৰজন্ম, সেইকাৰণে আমাৰ এইবিলাক ভাল লাগে বেছি খাই, নে কি কয়? আপোনালোক সকলোৱে যে জানেইতো এই বস্তুবিলাক আমাৰ কাৰণে স্বাস্থ্যৰ কাৰণে ভাল নহয়, কিন্তু এতিয়া মই গেছটো অফ কৰি দিলোঁ, প্ৰায় হৈয়ে গৈছোঁ এইটো। আৰু ইয়াৰ পাছত আমি এয়াই খাই লওঁ, ৰ'ব। নমস্কাৰ বন্ধুসকল, কালিৰ ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। আজি আকৌ এতিয়া কেমেৰাটো হাতত তুলি লৈছোঁ। এতিয়া মই কৰি আছোঁ কাম এটা। ৰাতিপুৱা উঠিলোঁ সোনকালে, চাহ তাহ খালোঁ, তাৰপাছত আপোনাৰ অলপ বজাৰলৈ গ'লোঁ, বজাৰ কৰি আনিলোঁ। আৰু এতিয়া বজাৰৰ পৰা মাছ আনিছিলোঁ আৰু মাংস আনিছিলোঁ, এতিয়া তাকে মই বনাম। এতিয়া মই মাছটো ফ্ৰাই কৰি আছোঁ, আপোনালোকক দেখুৱাম বাৰু।
আপোনালোকে চাব মই মানে ৰেচিপি হিচাপত নহয় আৰু এনেই অলপ আৰু দিম আৰু আপোনালোকে চাবচোন মই কেনেকুৱা বনাওঁ কি কথা এয়া আপোনালোকক মানে অলপ দেখুৱাম বুলি ভাবিছোঁ আৰু এইফালে আমাৰ এইগৰাকী একদম পূৰা কুকুৰৰ লগত খেল কৰি আছে এইগৰাকী আৰু ময়ো এতিয়া মানে আৰু এয়া কামত লাগি আছোঁ তেলটো মানে অলপ ঠাণ্ডা হৈ গ'ল মাছ আছিল যে মাছ ফ্ৰাই কৰিছিলোঁ চেঁচা নহয় জানো বৰফত দিয়া থাকে মাছটো সেইবাবে মানে চেঁচা হৈ গ'ল এতিয়া আৰু অলপ গৰম হ'বলৈ দিছোঁ তাৰপাছতে এপিচ দি চাওঁ হয় নেকি দেখিছে ন ফেন ওলাই গৈছে ৰ'ব মাছটো ফ্ৰাই কৰি লওঁ তাৰপাছত আকৌ মই বনোৱাটো দেখুৱাই আছোঁ এতিয়া ইয়াত মাছ কেইপিচ দি দিলোঁ অকলে ভিডিঅ' কৰি আছোঁ যে সেইটো কাৰণে মানে দেখুৱাব নোৱাৰিলোঁ আৰু এনেকৈয়ে দেখুৱাই দিছোঁ আপোনালোকক এতিয়া ইয়াত মাছ কেইপিচ দি অলপ হিলাই দিছোঁ ষ্টেণ্ড নাই যে সেইকাৰণে আৰু নে কি পাছত ল'ব লাগিব আৰু ষ্টেণ্ড এডাল ভাল এতিয়া ইয়াত ঢাকন লগাই দিম উতলি থাকক এতিয়া বলক গাহৰিটো চাই আহোঁ আমি গৰম উঠি আছে গাহৰিটো চাই লওঁ মানে লাইটটো জ্বলাই দিছোঁ এইফালে গাহৰি পাতি থোৱা আছে এইটো গৰম ৰ'ব দেই চাব এয়া বইল পাতি থোৱা আছে উতলক উতলিলে ইয়াত আৰু এতিয়া মই ইয়াত বিলাহী পানী ৰেড চিলি পাউডাৰ অলপ মানে কাশ্মীৰ মিৰ্চ আৰু আপোনাৰ নিমখ সোৱাদ অনুসৰি দি দিছোঁ এইফালে উতলি থাকিব উতলি যেতিয়া পানীটো মানে অলপ শুকাব ল'ব তেতিয়া আৰু কি কৰিম ইয়াত অলপ গাজ টেঙা দি দিম আৰু আদা দি দিম নহৰু ইয়াত ব্যৱহাৰ নকৰোঁ অকল আদা দিম চাই থাকিব আৰু খাওঁতেও দেখুৱাম বাৰু এয়া দেখিছেনে আপোনালোকৰ গাহৰি মানে আজি কিনো আমি ইমান নাখাওঁ মানে আজি আমাৰ কপিলৰ খাবলৈ মন গ'ল চ' সেইকাৰণে আনিছোঁ এইফালে আমাৰ মামীয়ে নেখায় ভাগ কৰি আছে এয়া মাছৰ জোল ময়ে বনাইছোঁ আজি মাছৰ জোল বনাইছোঁ আৰু তাতে গাহৰি বনাইছোঁ তাৰপিছত মাছৰ পেটু বিলাহীৰ সৈতে জলকীয়া ভাজি বনাইছোঁ সেইকাৰণে মই গাহৰি মাংস এপিচ খাই চালোঁ বহুত টেষ্টি হৈছে বাৰু কিন্তু আমাৰ কপিলেও খাইছে কপিলৰ বোলে বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে সেইদিনাখন ভিডিঅ' কৰা নহ'ল আৰু আজি এতিয়া পাছদিনাখন ভিডিঅ' এয়া মই এতিয়া জলকীয়া ছিঙিবলৈ লৈছোঁ চাওক আপোনালোকে ইমান ধুনীয়াকৈ জলকীয়াবিলাক লাগি আছে এজোপা মানে নিজে হোৱা গছ আৰু বহুত কেইজোপা আছে এতিয়া মই এই জলকীয়া ছিঙিম আপোনালোকক এবাৰ ভালকৈ দেখুৱাই দিম বাৰু জলকীয়া গছ কেইজোপা কিমান ধুনীয়াকৈ লাগি আছে দেখিছেনে আপোনালোকে ভালদৰে চাওকচোন আপোনালোকৰ ঘৰত আছে নাই খাই ভাল পায়নে আপোনালোকে ধান জলকীয়া এইটো ধান জলকীয়া মানে অলপ ইয়াৰ ডাঙৰ জাতটো আৰু
নিজে মানে খাই চৰাই খাই আৰু হৈ যায়। এইবিলাক চাওকচোন কিমান ধুনীয়াকৈ পকি আছে, ইয়াত লাগি আছে ইমান ধুনীয়াকৈ। মই এতিয়া ছিঙিম আৰু ইয়াত তেলত আচাৰত ভৰাই থৈ দিম। তাৰ সোৱাদটো লৈ আপোনালোকে কেনেকুৱা পায় ভাতৰ লগত একবাৰ খাই চাব। খাই পাইছে চাগে আপোনালোকে, আৰু মইনো কি ক'ম। সকলোৰে ঘৰতে আছে এনেকুৱা আৰু জলকীয়া গছ। এইজোপা এজোপা সৰু ছাইডতে আছে আৰু ইফালেও আছে 3 জোপামান, আৰু মানে মুঠতে আমাৰ ঘৰত 10 জোপামান আছে এনেকুৱা আৰু জলকীয়া গছ। এয়া এতিয়া ছিঙি লওঁ। নমস্কাৰ বন্ধুসকল, এতিয়া মানে পালোহি মই স্কুল, আৰু এতিয়া যাবলৈ হ'ল আমাৰ ক্লাছলৈ। এতিয়া মানে এয়া সকলোবিলাক আছে দেখিছে, এয়া মানে বডি আছে, এয়া এখেত মানে ৰেডি হৈছে, প্ৰিপেৰেশ্যন কৰি আছে যে আজি ক্লাছত কি পঢ়াম, এইগৰাকীলৈ প্ৰত্যক্ষ কৰক ভালকৈ। এয়া চাওকচোন, আজি আমাৰ বিশ্ব পৰিৱেশ দিৱস 5 জুন, আৰু 5 জুন তাৰিখে আমি সকলো বিশ্বতে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰোঁ। আৰু এয়া ছাত্ৰ ছাত্ৰীসকলে গছপুলি লৈ আহিছে। এয়া এগৰাকী ছাত্ৰীয়ে গছপুলি ৰৈ আছে। এতিয়া আমাৰ এয়া 7ম শ্ৰেণীৰ ছাত্ৰীসকলে গছপুলি ৰুবলৈ লৈছে। আৰু এয়া হ'ল আপোনাৰ নাৰ্জী ফুলৰ পুলি, আৰু এইটো কি পুলি বুলি কয় আপোনালোকে জনাবচোন নামটো। ইয়াৰ নামটো মই আজিলৈকে গম পোৱা নাই, জানিছিলোঁ যদিও অলপ মানে পাহৰি যোৱা হৈছে। বাকী তেখেতলোকক সুধিছোঁ, মই সিহঁতক সুধিছোঁ যে এই প্লেনটোৰ নাম কি হয়, কিন্তু সিহঁতি ক'ব পৰা নাই। এতিয়া মই আহিছোঁ, আমাৰ সকলোৱে মেডামহঁতে ইয়াৰ ৰুই আছে। এইগৰাকী আমাৰ এগৰাকী মেডাম, আৰু এইগৰাকী মেডামে আমাৰ কোৰ মাৰি আছে। বাকী মই আগফালে ৰুই আহিলোঁ, সেইকাৰণে এইফালে ৰুই আছিলে মেডামহঁতে। মেডামহঁতক এই মানে ৰুই আছে, কিন্তু ইয়াত কিন্তু বহুত জোক আছে। মই সেইবাবে জোকলৈ মোৰ ভয় লাগে, চ' সেইকাৰণে মই যোৱা নাই জোকলৈ ভয় লাগে বাবে। আৰু ইয়াত আমাৰ ষ্টুডেণ্টবিলাক আছে, ষ্টুডেণ্টবিলাকে ৰুই আছে এইজোপা এজোপা লেটেকু পুলি আমাৰ এই ছাত্ৰীগৰাকীয়ে আনিছে, আৰু আমাৰ সহযোগ কৰিছে মেডামহঁতে। এয়া তেখেতলোকক মই সুধিছোঁ যে, মানে আমাৰ ছাত্ৰবিলাকক সুধিছোঁ যে তোমালোকে কি পুলি ৰুলা ঘৰত, আজি বৃক্ষৰোপণ হিচাপে ৰুলা নাই। এয়া মোৰ হয় ষ্টুডেণ্ট হয়, আৰু ইয়াক মই সুধিছোঁ, লাজ কৰিছে ভিডিঅ'ত ওলাবলৈ, সেইবাবে মোক ধৰি মই টানি আছে। মই কৈছোঁ যে তুমি কি পুলি ৰুলা, ইয়াকো সুধিছোঁ। ই কৈছে যে বকুল ফুলৰ মানে পুলি ৰুলোঁ, আৰু এই কৈছে আমলখি ৰুলোঁ। তাৰপাছত তাই কৈছে যে মই লেটেকু ৰুলোঁ। বোলো ঠিকে আছে,